বাপতি খাহন ৰঙালী বিহুৰ গৰু বিহুৰ দিনাই বিগত ২৪ বছৰে বালিগৰা যুৱ সংঘৰ সৌজন্যত ৰঙালী বিহু সন্মিলন উদযাপন কৰি আহিছে। গৌৰৱোজ্জ্বল ২৪টা বছৰ গৰকি ২৫ বছৰত ভৰি দিলে তেজপুৰ দ পৰ্বতীয়া বালিগৰা যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনে। সেই মৰ্মে পুৱাই প্ৰথম কাৰ্যসূচী হিচাপে গাঁওখনৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা বেজৰ চুবুৰী ৰাইজৰ সহযোগত ২৫খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ মাজেৰে গাঁওখনৰ স্বৰ্গীয় ব্যক্তিসকলক স্মৰণ কৰে। পৰৱৰ্তী কাৰ্যসূচী হিচাপে তেজপুৰ বেজৰ চুবুৰীস্থিত আটকধুনীয়া এই পৰ্যটন ক্ষেত্ৰ দি আলোহা ৰিজৰ্টৰ সহযোগত বলদ গৰু প্ৰদৰ্শনীৰে এক আমোদজনক প্ৰদৰ্শনীৰ আৰম্ভ হয় আৰু ১৮টা বলদ গৰুৱে এই প্ৰদৰ্শনীত ভাগ লয়। প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচন কৰে পশু চিকিৎসা বিশেষজ্ঞ ডক্টৰ টিৰথ সিঙে। বিচাৰকৰ আসন গ্ৰহণ কৰে পশু চিকিৎসা বিশেষজ্ঞ ডক্টৰ টিৰথ সিং, ডক্টৰ মিনতী দাস আৰু ডক্টৰ সুনন্দ চৌধুৰীয়ে। তাৰ পিছতেই ভিন্ন প্ৰান্তৰৰ বলদ গৰুসমূহক লৈ গৰুৰ গৰাকীয়ে প্ৰদৰ্শনী কৰায় আৰু বলদ গৰুসমূহৰ সুস্বাস্থ্য, ছাল, নোম আদিৰ যত্নৰ প্ৰতি লক্ষ্য ৰাখি ফলাফল ঘোষণা কৰে। লগতে ১ বহাগ অৰ্থাৎ ১৫ এপ্ৰিল তাৰিখে ৰবিৰাম বৰা সোঁৱৰণত মুকলি বিহু প্ৰতিযোগিতা আৰু ২ বহাগ ১৬ এপ্ৰিল তাৰিখে আঞ্চলিক ভিত্তিত বোৱাৰী বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমূহ অসমবাসী ৰাইজলৈ ৰঙালীৰ প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ দপবতীয়া বেজৰ চুবুৰী ৰঙালী বিহু সন্মিলনে বিগত ২৪টা বছৰ এই ৰঙালী বিহু উদযাপন কৰি আহি এই বছৰ আমি ২৫তম ৰঙালী বিহু উৎসৱ ৰূপালী জয়ন্তী সমাৰোহ আয়োজন কৰিছোঁ। এই ৰূপালী জয়ন্তী সমাৰোহৰ আজি আমাৰ শুভ উদ্বোধনী হৈ যায়। ২৫খন পতাকা আমি সমূহ বেজৰ চুবুৰী ৰাইজৰ উপস্থিতিত বেজৰ চুবুৰী জ্যেষ্ঠ ব্যক্তিসকলক নিমন্ত্ৰণ জনাই উদ্বোধন কৰোঁ। তাৰপিছতেই আমি বালিগৰা যুৱ সংঘ আৰু আমাৰ বেজৰ চুবুৰীস্থিত দি আলোহা ৰিজৰ্টৰ সহযোগত আমি এখনি বলদ গৰু প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা ইতিমধ্যে আয়োজন কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোত আমি আমাৰ পশুপালক বিষয়াসকলক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আহি আমাৰ সেই অনুষ্ঠানটো ইতিমধ্যে প্ৰতিযোগিতাটো সমাপন কৰিলে বিচাৰক মণ্ডলী আৰু অকণমান সময় পিছতেই কিছু সময় পিছতেই আমাৰ ফলাফলসমূহ আহি পৰিব আৰু এই অনুষ্ঠানটো আমাৰ সঁচাকৈ আমাৰ ১৮টা বলদ গৰু আমাৰ আজি কম্পিটিশ্যন হ'ল আৰু যিহেতু আজি কালিৰ দিনত বলদ গৰু খুব কম সংখ্যক মানুহৰ হাতত পোৱা যায়, আমি গোটেই অঞ্চলটোৰ পৰা আমি ১৮টা বলদ গৰু আমাৰ আজি কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলে। হয়, বলদ গৰু পোনপ্ৰথমে চোৱা হৈছিলে তেওঁলোকৰ পৰিপুষ্টি, তেওঁলোকৰ মানে খোৱা বোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ বিষয়াসকলে কৰিছিলে। লগতে তেওঁলোকৰ চৰকাৰী যিটো সুবিধা সেই পাইছেনে নাই, ভেকচিন লৈছেনে নাই, যিখিনি আইনগত হেৰি ল'ব লাগে 3টা পৰ্যায়ত আৰু ভৱিষ্যতৰ সংৰক্ষণৰ ওপৰত তেওঁলোকে কি গুৰুত্ব প্ৰদান কৰিছে, তেনেকুৱা ধৰণৰ কিছুমান আমাৰ প্ৰয়োজনীয় কথা আমাৰ আজি এই প্ৰতিযোগিতাত সমূহ ৰাইজক তেওঁলোকে আমাক জনাইছে। আমি নথৈ আনন্দিত হৈছোঁ। এই অনুষ্ঠানটোৱে আমাৰ আগন্তুক দিনত এই অনুষ্ঠানটো আমাৰ বলদ গৰুৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ আৰু সচেতন হ'ব আৰু কৃষকসকল উপকৃত হ'ব, সেইটো আমি আশা কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানৰ অহা কাইলৈ ১ বহাগ তাৰিখে প্ৰতি বছৰে আমি বেজৰ চুবুৰী দেৱীসিং ঘাটত আমি মুকলি বিহু আয়োজন কৰিছোঁ। কাইলৈ জিলা ভিত্তিত এখনি মুকলি বিহু প্ৰতিযোগিতা আয়োজন হ'ব। স্বৰ্গীয় ৰবিৰাম বৰা সোঁৱৰণিত সেই মুকলি বিহু প্ৰতিযোগিতা আমি কাইলৈ অনুষ্ঠিত কৰিম। তাৰপিছতেই আমি সোমবাৰলৈ আমাৰ ২ বহাগ বেজৰ চুবুৰী দেৱীসিং ঘাটত স্বৰ্গীয় ৰবিৰাম বৰা সোঁৱৰণিত আমি বোৱাৰী বিহু প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু বাকী পৰৱৰ্তী অনুষ্ঠানখিনি আমি ইলেকশ্যনৰ কাৰণে ৩০ এপ্ৰিলৰ পৰা আমি ৩ মে'লৈকে অনুষ্ঠিত কৰিম। আমাৰ এই ৰূপালী জয়ন্তী বয়সত আমি নিমন্ত্ৰণ জনাইছোঁ এইবাৰ বিশিষ্ট সংগীত শিল্পীসকলৰ ভিতৰত পাপৰি গগৈ আৰু আমাৰ বিপিন চামুণ্ডাংদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আমি বালিগৰা যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। সমূহ সাংবাদিক সকললৈ আমি বন্ধুবৰ্গলৈ আমাৰ বেজৰ চুবুৰী বালিগৰা যুৱ সংঘৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ, নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আমাৰ আজি এই বেজৰ চুবুৰী বালিগৰা যুৱ সংঘৰ উদ্যোগত চুবুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা
প্ৰায় 84 চনতে স্থাপিত বালিগৰা যুৱ সংঘৰ উদ্যোগত ৰাইজৰ সহযোগত আজি এই 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষৰ ৰঙালী বিহুৰ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষটি আমাৰ অনুষ্ঠিত কৰা হৈছে। পোনপ্ৰথমে আপোনাসবে প্ৰত্যক্ষ কৰিছেই, পোনপ্ৰথমে আমি আমাৰ ইয়াত 25খন পতাকাৰে আমাৰ এই 25 বছৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা আমি উত্তোলন কৰিলোঁ। ইয়াৰ পিছতেই আমাৰ যিসকল প্ৰয়াত ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানভাগ গঢ় দিছিল, যিসকলে এই অনুষ্ঠানভাগক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা আছিল, সেইসকলৰ প্ৰতি আমি ইয়াতে এটি শ্বহীদ বেদী নিৰ্মাণ কৰি তেখেতসকলক শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই 8দিনীয়া অনুষ্ঠানেৰে আমি এই ৰূপালী জয়ন্তী বৰ্ষটি আমি ইয়াত উদযাপন কৰিবৰ কাৰণে বেজৰ চুবুৰী বালিগৰা যুৱ সংঘ আৰু লগতে চুবুৰীয়া ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজি আৰম্ভণি অনুষ্ঠান হিচাপে আপোনালোকে দেখিলে পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে আমাৰ গোধন প্ৰতিযোগিতা, এই তিনিটি অনুষ্ঠান আজি অনুষ্ঠিত কৰা হ'ল। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী অহাকালিৰ পৰা আমি আজি বিয়লি বেলাত আমাৰ ইয়াত খেলা ধূলা প্ৰতিযোগিতা আছে। ইয়াৰ পিছত আমি অহাকালিৰ পৰা যিহেতু চৰকাৰীভাৱে 19 তাৰিখৰ পৰা ইলেকশ্যনৰ কাৰণে 19 তাৰিখৰ পৰা আপোনাৰ 21 তাৰিখলৈকে এই বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ নিষেধাজ্ঞা আছে। গতিকে আমি আমাৰ শেহতীয়া যিকেইটা আমাৰ অনুষ্ঠান আছে, আমি কেইবাগৰাকীও বিশিষ্ট শিল্পীক আমাৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ। বিখ্যাত গায়িকা পাপৰি গগৈ, লগতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি বলিষ্ঠ কণ্ঠৰে এগৰাকী শিল্পী বিপিন চাওদাংদেৱ আমাৰ ইয়াত আহিব। অহা 30 তাৰিখৰ পৰা, মানে 30 এপ্ৰিলৰ পৰা আমি পৰৱৰ্তী কাৰ্যসূচী 30, 1, 2, 3 এই 4 দিন আমি ইয়াতে সেই পৰৱৰ্তী অনুষ্ঠানখিনি অনুষ্ঠিত কৰিম। ধন্যবাদ।